এইখিনিলৈকে কি আছিলে যে উৎপাদন নিয়োগ আৰু প্ৰকৃত মজুৰি একেলগে নিৰ্ণয় হৈ থাকে এইখিনি কথা আছিলে ইয়াত এই ডায়াগ্ৰামটোত আমি আৰু এটা কথা কৈছিলোঁ যে যিখিনি সেভ কৰা হয় যিখিনি সঞ্চয় কৰা হয় সেইখিনি স্বয়ংক্ৰিয়ভাৱে বিনিয়োগ হয় আৰু সেভিং আৰু ইনভেষ্টমেণ্ট মানে সঞ্চয় আৰু বিনিয়োগ যেতিয়া সমান হয় তেতিয়াই সুদৰ হাৰ নিৰ্ণয় হয় তেনেকৈ মই কৈ থৈছিলোঁ তোমালোকক এখন শ্লাইডত আছিলে শ্লাইড নাম্বাৰটো মই পাহৰিছোঁ এতিয়া তাৰমানে আমি এতিয়া চাব লাগে ক্লাছিকেল বা সংস্থাপিত তত্ত্ব অনুসৰি সুদৰ হাৰ কেনেকৈ নিৰ্ণয় হয় সেই কথাটো ঠিক আছে সংস্থাপিত তত্ত্ব অনুসৰি সঞ্চয় যেটো S is function of R মানে S মানে সেভিং সঞ্চয় যেটো আৰু R মানে ৰেট অফ ইণ্টাৰেষ্ট মই আৰু এইখিনি অসমীয়াত লিখা নাই তোমালোকে এইখিনি মই মুখেদি ক'লে গমেই পাই যাবা আৰু এইবিলাক ইমান টান ইংৰাজী নহয় ঠিক আছে সেভিং ইজ ফাংচন অফ R that means saving depends on rate of interest সঞ্চয় বস্তুটো সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ মানে সুদৰ হাৰ আৰু সঞ্চয়ৰ মাজত এটা সম্পৰ্ক আছে আৰু এই সম্পৰ্কটো কেনেকুৱা পজিটিভ একমুখী সম্পৰ্ক আছে তাৰমানে এজ ৰেট অফ ইণ্টাৰেষ্ট ইনক্ৰিজেছ savings also increases or is when rate of interest decreases saving also decreases বুজি পাইছানে প্লাছ চিন যে দিছোঁ মই এটা তলত যোগ চিন এটা দিছোঁ নহয় এছ ইকুৱেল টু এফ অফ আৰ লিখি তলতে এটা যোগ চিন এটা দিছোঁ এই যোগ চিনটোৱে কি বুজাইছে সুদৰ হাৰ আৰু সঞ্চয়ৰ মাজত যিটো সম্পৰ্ক সেইটো একমুখী বুজাইছে আৰু এইটো সেই বস্তুটোকে মই ডায়াগ্ৰামেটিকেলি চিত্ৰ আকাৰে তোমালোকক দেখুৱাই আছোঁ হয়নে আমি সুদৰ হাৰ y এক্সিছত লৈছোঁ আৰু সঞ্চয় বস্তুটো আমি x এক্সিছত লৈছোঁ x অক্ষত লৈছোঁ এইবোৰ কথাই লিখিব লাগিব ডায়াগ্ৰাম যেতিয়া বৰ্ণনা কৰা তোমালোকে x এক্সিছত কি ল'লা মানে x অক্ষত কি ল'লা y অক্ষত কি ল'লা আৰু যেতিয়া সুদৰ হাৰ আমাৰ R1 আছিলে R1 y এক্সিছত চোৱা তোমালোকে R1 আছিলে তেতিয়া সঞ্চয় আছিলে S1 এইটো এটা বিগিনিং পইণ্ট বুলি ধৰি লোৱা মানে এইটো এটা আৰম্ভণি বুলি ধৰি লোৱা বাঢ়িছে নে কমিছে সেইটো বস্তু সুদৰ হাৰ আৰু যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়াহে আমি গম পাম হয় নাই আৰম্ভণি বিন্দুটো R1 আৰু when the rate of interest is R1 then the saving is S1 ধৰি ললো ফৰ এক্সাম্পল যে সুদৰ হাৰটো বাঢ়ি গ'ল R2 হ'ল R2 হয় নাই R2 তেতিয়া সঞ্চয় কিমান হৈছে সঞ্চয় S2 হৈছে আৰু সঞ্চয় বাঢ়িছে হয় নহয় মাত্ৰ গৈ আছে নাই যাবই লাগিব মই গুৱাহাটীত আছো এতিয়া মাত্ৰ গ'লে কেনেকে হ'ব ফুল নেটৱৰ্ক আছে ইয়াত আৰু মাত যদি নাযায় নেটৱৰ্কৰ যদি সমস্যা হয় তোমালোকৰ ফালে হ'ব when the rate of interest is R2 the saving is S2 and there is difference between S2 and S1 and S1 তকৈ S2 বেছি আৰু S2 কিয় হ'ল সুদৰ হাৰটো বাঢ়ি যোৱাৰ কাৰণে হ'ল আৰু R3 যেতিয়া হৈছে সুদৰ হাৰ when the rate of interest is R3 then the saving is S3 আৰু বাঢ়ি গ'ল হয় না সুদৰ হাৰ আমি লিখিছোঁ এইটো যে সুদৰ হাৰ আৰু সঞ্চয়ৰ সম্পৰ্কটো একমুখী so as rate of interest again increase from R2 to R3 then the saving also increases from S2 to S3 এইবিলাক যে সদায় R1 R2 R3 নাম দিব লাগিব তেনেকুৱা নহয় তুমি 0 ৰ পৰা আৰম্ভ কৰিব পাৰা মানে R0 R1 R2 তেনেকৈও আৰম্ভ কৰিব পাৰা একো নহয় এইবিলাক নিজে নামবিলাক এইবিলাক নিজে দিব পাৰি মই বস্তুটো শিকাইছোঁহে তোমালোকক নাম চাম কিবা কিবি এইবিলাক নিজে দি ল'ব পাৰা অসমীয়াতো লিখিব পাৰি এইবিলাক তেনেকুৱা হয় নাই চ'
আমি যেতিয়া এই বিন্দুবিলাক লগ লগাই দিম ধৰা ইয়াত মই নামকেইটা দিয়া নাই বিন্দুকেইটাত মানে R1 হওঁতে S1 হৈছে যিটো তোমাৰ এংগেল এটা হৈছে কোণ এটা উৎপন্ন হৈছে তাত যদি আমি এনেকে লগ লগাই দিওঁ ৰেখা এডাল পাম S ৰেখা S মানে ছেভিং ৰেখা which is positively sloping from left to right তলৰ পৰা ওপৰলৈ বা বাওঁ চাইডৰ পৰা সোঁ চাইডলৈ ওপৰৰ ফালে উঠি যোৱা হৈছে এইটো একমুখী সম্পৰ্ক হৈছে কাৰণে এনেও তোমালোকে ভাবাচোন সুদৰ হাৰ যদি এতিয়া এইটো ডায়েগ্ৰামৰ কথাটো অলপমান সাইডত থোৱা তাৰপিছত এনে ভাবাচোন কথাটো সুদৰ হাৰ যেতিয়া বেংকত বেছি হয় বেংক বুলি নহয় এনে বজাৰত বেংক বুলি নহয় বজাৰত যেনিবা সুদৰ হাৰ যদি বেছি হয় মানে কিহৰ বজাৰ এইটো সুদৰ হাৰৰ বজাৰ সুদৰ হাৰত বজাৰ যদি বা বেংকৰ বুলি ধৰিলো আমি সুদৰ হাৰ যদি কম থাকে এতিয়াতো বহুত কম ছেভিংছ একাউণ্টবিলাকত ছেভিংছ একাউণ্টবিলাকত নাই 3 কিবা টকা হয় নাই এতিয়া যদি মানে 10% যদি কৰি দিয়ে তেতিয়াহ'লে মানুহে বেছিকে সঞ্চয় কৰিব হয়নে নহয় সুদৰ হাৰ কম থাকে কাৰণে মানুহে কি হয় মানে সঞ্চয় যেটো কেপিটেলৰ যেটো যোগান এটো কি সঞ্চয় মানে কি সঞ্চয় ইজ দা সাপ্লাই অফ কেপিটেল সঞ্চয় মানে কি মূলধনৰ যোগান আচলতে সুদৰ হাৰ বেছি হলে মানুহে বেছিকৈ সঞ্চয় কৰে মানে কি সঞ্চয় কৰে মানে মূলধনৰ যোগান বঢ়াই থাকে বুজি পাইছা নে কথাটো চিত্ৰত তোমালোকে জাস্ট কাৰিকৰীভাৱে বুজি পাব পাৰা টেকনিকেল এইবিলাক টেকনিকেল এনালাইচিছ এইবিলাক টেকনিকেল ডিসক্ৰিপশন বিলাক এইবিলাক কিন্তু তুমি ৰিয়েল ৱৰ্ল্ডত চোৱা তোমালোকে বাস্তৱত চোৱা কথাটো তুমি যদি সঞ্চয়কাৰী হয় তুমি যেনিবা কনজাম্পচন কৰিছা যিমান ইনকাম তাত কিছু অংশ কনজাম্পচন কৰি বাকিখিনি সঞ্চয় কৰা তোমাৰ সঞ্চয়টো তাৰমানে কিহৰ ওপৰত নিৰ্ভৰ কৰিব সংস্থাপিত তত্ত্ব অনুসৰি সুদৰ হাৰত আমি পিছত পাম দেই কেইন্সৰ তত্ত্ব অনুসৰি বেলেগ কাৰণতো সুদৰ হাৰ নিৰ্ণয় হ'ব পাৰে ইয়াত আমি যেহেতু সংস্থাপিত তত্ত্ব পঢ়ি আছো সেইকাৰণে ইয়াত আমি সুদৰ হাৰে মূল নিৰ্ণায়ক বুলি আমি ইয়াত বুজি ল'ম সঞ্চয় মানে সঞ্চয় কিহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ক'লে আমি সুদৰ হাৰে বুজিম সুদৰ হাৰ বেছি হোৱাৰ লগে লগে মানুহে সঞ্চয় বেছিকে কৰে সঞ্চয় বেছিকে কৰা মানে কি সেইটো মূলধন যোগান বাঢ়ে বুজি পাইছা ইমান ভাঙি পাতি কৰিলেও বুজি নাপালে এনেকুৱা হ'ব বুজি পাবা পালো স্যার এতিয়া আমি যাওঁ ইনভেষ্টমেন্ট এণ্ড ৰেট অফ ইণ্টাৰেষ্ট মানে বিনিয়োগ আৰু সুদৰ হাৰৰ মাজৰ সম্পৰ্ক তোমালোকে চাহ পানী খাইছা নাই মই চাহ খাই পৰাই আছো তোমালোকে খাইছো স্যার চাহে খাইছা নে অকল পানীয়ে খাইছা চাহ খাই আছো তোমালোকেও খাই শুনি আছা হয় আচ্ছা যি নহওক বিনিয়োগ সংস্থাপিত তত্ত্ব অনুসৰি বিনিয়োগ বস্তুটো সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে মানে ইনভেষ্টমেন্ট ডিপেন্ডছ অন ৰেট অফ ইণ্টাৰেষ্ট ঠিক আছে আৰু দ্য ৰিলেশ্যনশ্বিপ বিটুইন ৰেট অফ ইণ্টাৰেষ্ট এণ্ড ইনভেষ্টমেন্ট ইজ negative means as rate of interest increases investment will decrease or as rate of interest decreases the investment will increase বিপৰীতমুখী সম্পৰ্ক মই মাইনাছ চিন এটা দিছো I equal to f of r লিখাৰ পিছত তলতে মাইনাছ চিন দিছো মাইনাছটোৱে কি বুজাইছে সুদৰ হাৰ আৰু বিনিয়োগৰ সম্পৰ্কটো বিপৰীতমুখী তেনেকুৱা বুজাইছে ডায়গ্ৰামত চোৱা তোমালোকে ডায়গ্ৰামত চিত্ৰটোত আমি আগৰ দৰে y অক্ষত আমি সুদৰ হাৰ জুখিছো r বুলি এইবিলাক অকল r বুলি নিলিখিবা তোমালোকে সুদৰ হাৰ বুলি লিখি দিবা মই আৰু ইমান টাইপ কৰি থকা নাই ইয়াত আৰু x অক্ষত আমি ইনভেষ্টমেন্ট জুখিছো I বুলি লিখিছো মই আৰু এতিয়া চোৱা R1 সুদৰ হাৰ যেতিয়া কম আছিলে সুদৰ হাৰ R1 থাকোতে বিনিয়োগ তোমাৰ কিমান আছিলে I3 এইটো বিগিনিং পইণ্ট বুলি ধৰি লোৱা বা তুমি ওপৰৰ পৰা চাব পাৰা সুদৰ হাৰ যেতিয়া R3 আছিলে বিনিয়োগ আছিলে আমাৰ I1 আমি ওপৰৰ পৰা চাইছো কথাটো I1 এতিয়া সুদৰ হাৰ যদি
অলপ কমি যায়, R2 হৈ গ'ল, R3তকৈ R2 অলপ কম, তেতিয়াহ'লে বিনিয়োগ I2 হৈছে, মানে বিনিয়োগটো কি হৈছে, I1 ৰ পৰা I2 হৈছে, বাঢ়িছে, হয় নহয়? সুদৰ হাৰ আকৌ তোমাৰ কমি গ'ল, R1 হৈ গ'ল, তেতিয়া বিনিয়োগ I3 হৈছে, তাৰমানে বিনিয়োগ আৰু বেছি বাঢ়িছে। বুজি পাইছানে? পাইছো। টেকনিকেল কথা। এতিয়া প্ৰেক্টিকেল কথাটো ভাবা তোমালোকে, বিনিয়োগকাৰীবিলাকে কি কৰিব সাধাৰণতে, সুদৰ হাৰৰ লগত কেনেকুৱা সম্পৰ্ক হ'ব, এইটো টেকনিকেল কথাখিনি তুমি এচাইডে থৈ দিয়া, জাষ্ট ভাবা, তুমি যদি এতিয়া বেংকৰ পৰা লোন ল'ব বিচাৰিছা, তুমি সুদৰ হাৰটো প্ৰথমতেই চাবা, হয় নাই? তুমি কিবা যে বিজনেছ কৰিবা সেইটোতো থাকিবই, কিন্তু সুদৰ হাৰটো তুমি প্ৰথমতেই চাবা। আৰু বিনিয়োগৰ অৰ্থটো এনেকুৱা যে মানে কি লোন লোৱা কথাটো অৰ্থটো এনেকুৱা, তাত তুমি লোন ল'লে আমি ইকনমিক্সত প্ৰডাক্টিভ মানে উৎপাদনমুখী কামত ব্যৱহাৰ কৰে বুলি ধৰি ল'ম, কিবা কনজামশ্যনৰ কাৰণে নহয়, এনেকে আমি ধৰি নল'ম ইয়াত, বিয়া সবাহ কিবা কিবি, বিনিয়োগ মানে সেইটোহে বুজায়। বিয়া পাতিবৰ কাৰণে তুমি লোন ল'লা তেনেকুৱা নুবুজাব ইয়াত, আমি ইকনমিক্সত তেনেকুৱা সেইবিলাক অৰ্থই নাথাকে। এই যে মহিলাবিলাকে ঋণ লোৱা কথাবিলাক বৰ হুলস্থুল লাগি আছে, আৰু কিছুমানে যে কৈ আছে মোবাইল কিনিছে কিবা কিনিছে, সেইবিলাক আমাৰ ইয়াত কনচাৰ্ণ নহয়। আমি কি বুজো যে বিনিয়োগ কৰা মানে আমি কি বুজো যে উৎপাদনমুখী কামত ব্যৱহাৰ কৰে, মানে ধাৰ চাৰ ল'লে, লোনবিলাক ল'লে। চ' সেইকাৰণে আমি সুদৰ হাৰটো, তুমি যদি প্ৰকৃত বিনিয়োগকাৰী হয়, ইফ ইউ আৰ এ ৰেচনেল investor, then you will always think about the rate of interest and your work will be always productive, or investment you will invest in productive activities. Investment মানে আমি এইটো productive বুলিয়ে বুজিম, তাৰ পৰা আৰু যাতে ভৱিষ্যতে ধন চন আহে। যি নহওক, আমি কথাটো ইয়াত ক'ব বিচাৰিছো, তুমি যদি বিনিয়োগকাৰী হয়, তুমি সুদৰ হাৰটোকে চাবা, সুদৰ হাৰ যদি বেছি হয় তুমি বিনিয়োগটো কম কৰিবা, লোনটো কমকে ল'বা, হয় নাই? তুমি ৰেচনেল হ'লে, তুমি মানে যুক্তিসংগত তুমি মানুহ হ'লে, বুজি পাইছানে? আৰু সুদৰ হাৰ যেতিয়া কমিব, বিনিয়োগকাৰীবিলাকে বেছি বিনিয়োগ কৰিবলৈ উৎসাহ পাব, কমকে সুদ দিব লাগিবতো, আৰু যদি কমি যায় আৰু বেছিকে বিনিয়োগ হ'ব। বুজি পাইছা? পাইছো ছাৰ। মাত বোল দিবা, চাহে খাই থকা বুলিয়ে ভাবি ল'ম মই নহ'লে। আমি তেতিয়াহ'লে নেক্সট শ্লাইডলৈ গুচি যাওঁ। আমাক লাগে ভাৰসাম্য সুদৰ হাৰ। ধেৰ একো নাই, এইটো আগৰখিনি বুজিলা নহয়। সুদৰ হাৰ, ভাৰসাম্য সুদৰ হাৰ কেনেকৈ নিৰ্ণয় হয়, যেতিয়া when S is equal to I, সঞ্চয় যেতিয়া বিনিয়োগৰ সমান হয়, আৰু ইয়াত কোনো অতিৰিক্ত বিনিয়োগ নাথাকে, অতিৰিক্ত সঞ্চয় নাথাকে দেই। সংস্থাপিত তত্ত্বত আমি জুম কৰি লওঁ, মানে অভিধাৰণা ধৰি লওঁ, মানে সঞ্চয় বেছিকে আছে বজাৰত তেনেকুৱা নহয়, বা বিনিয়োগ বেছিকে আছে তেনেকুৱা নহয়। সঞ্চয় আৰু বিনিয়োগ সমান হৈ থাকিব, মানে ইয়াত কোনেও মজুত কৰি নথয়। মজুত আৰু সঞ্চয় পাৰ্থক্য আছে। তুমি তোমাৰ কনজামশ্যনৰ, তোমাৰ ইনকামৰ কিছু অংশ কনজাম কৰি কিছু অংশ ৰাখি থোৱা মানে কি, এইটো তুমি লগে লগে এইটো বিনিয়োগকাৰীক বিনিয়োগ কৰিবৰ কাৰণে দিলা সুদৰ হাৰত, নিৰ্দিষ্ট যিটো বজাৰত যিটো সুদৰ হাৰ চলি আছে সেইটোত। তুমি তোমাৰ যিখিনি তুমি ৰাখি থলা কনজামশ্যন কৰাৰ পিছত, ভোগ কৰাৰ পিছত তোমাৰ ইনকামৰ, সেইখিনি যদি তুমি কিবা টেকেলিত ভৰাই থলা, বা কিবা বাঁহৰ চুঙাত ভৰাই থলা, বা পুতি থলা, সেই টকাখিনি সেইখিনি সেনেকুৱা নুবুজায় ইয়াত। বুজি পাইছা? সেইটো মজুত কৰা বুজাব সেইটো। আৰু এনেকুৱা পেণ্ডেমিক অৱস্থাত মানুহে মজুত কৰি থৈ দিয়ে, বিনিয়োগ নকৰে সাধাৰণতে। এইবোৰ বহুত কথা আছে, আমি যেতিয়া কেইন্সৰ তত্ত্ব পঢ়িম তেতিয়া এই কথাবোৰ আহিব। আমি এইখিনি সময়ত এতিয়া বুজিব লগা কথাটো হ'ল যে সুদৰ হাৰ, ভাৰসাম্য সুদৰ হাৰ, ইকুইলিব্ৰিয়াম যিটো ৰেট অফ ইণ্টাৰেষ্ট, কেনেকৈ how equilibrium rate of interest is determined. It's very easy when, according to classical theory of rate of interest, when the saving is equal to the investment. সঞ্চয় আৰু বিনিয়োগ যেতিয়া সমান হ'ব তেতিয়া সুদৰ হাৰ নিৰ্ণয় হয়। ইয়াত চোৱা তোমালোকে, সঞ্চয় আৰু বিনিয়োগ ৰেখা দুডাল আমিতো অলৰেডি পাই আহিছোঁ ইতিমধ্যে। we have already discussed the saving function is upward sloping and the investment function is downward sloping. So when they intersect each other, ই পইণ্টত ইণ্টাৰচেক্ট হৈছে, মানে কটাকটি কৰিছে, আৰু তাতে ভাৰসাম্য সুদৰ হাৰ নিৰ্ণয় হৈছে। আৰু এই চিত্ৰ অনুসৰি ভাৰসাম্য সুদৰ হাৰটো হ'ল আমাৰ কিমান, কোৱাচোন? R2A।
আৰটো ই বুলি নকওঁ এইটো এই বস্তুটো বিন্দুহে এটা বুজি পাইছে না ইটো ভাৰসাম্য সুদৰ হাৰ নিৰ্ণয় হোৱা এটা বিন্দুহে পৰিমাণটো কিমান হ'ব সুদৰ হাৰৰ পৰিমাণটো মানে ধৰা পাৰ্চেন্ট আমি যদি সুদৰ হাৰটো পাৰ্চেন্টেজত জোখো y এক্সিছত তেতিয়াহ'লে পাৰ্চেন্টেজটো কিমান হ'ব পাৰে ইয়াত সেইটোহে লাগে OR টো নাইবা R2 বুলি ক'লেও হ'ব R2 পাৰ্চেন্ট এতিয়া আমি R1 মানে যদি আমি 5% R2 মানে তোমাৰ 8% হয় না R3 মানে যদি আমি 11% তেনেকে বুজাও তেতিয়াহ'লে এইটো 8% তেনেকুৱা বুজাব হয় না আৰু ইফালে x এক্সিছত আমি কি জুখিছো সেভিং আৰু ইনভেষ্টমেন্ট দুয়োটা জুখিছো তাৰমানে ভাৰসাম্য সঞ্চয় কিমান হ'ব আৰু ভাৰসাম্য বিনিয়োগ কিমান হ'ব এইটো কোৱা এই চিত্ৰটো অনুসৰি ভাৰসাম্য বিনিয়োগ OI2 বা I2 হ'ব বুজিছা তাৰমানে হয় না যেতিয়া R3 হয় তেতিয়া কি পাম আমি সুদৰ হাৰ যদি R3 হয় তেতিয়া কি হ'ব ঘটনাটো কি হ'ব তেতিয়া সুধিছো দেই সেভিংস তেতিয়া বেছিকে কৰিম সেভিং ইজ গ্ৰেটাৰ দেন ইনভেষ্টমেন্ট হয় না তাৰমানে এইটো ভাৰসাম্য অৱস্থা নহয় আমি ভাৰসাম্য কেতিয়া পাওঁ অলপ আগতে ক'লোৱে আমি লিখিয়ে থৈছো ইয়াত যেতিয়া সঞ্চয় আৰু বিনিয়োগ সমান হয় সেইটোৱে ভাৰসাম্য হয় হয় নাই তাৰমানে ভাৰসাম্য নাই হোৱা ভাৰসাম্য সুদৰ হাৰ নাই হোৱা সেভিং ইজ গ্ৰেটাৰ দেন ইনভেষ্টমেন্ট হৈ আছে সেভিং হৈ আছে পইণ্ট F আৰু ইনভেষ্টমেন্ট হৈ আছে পইণ্ট L এইবিলাক তলৰ ফালে লিখি দিব পাৰি মই লিখি থকা নাই টানি থকা নাই গতিকে আমি যেহেতু সংস্থাপিত তত্ত্বত কি পাইছো ফ্লেক্সিবিলিটি যেনেকে ওয়েজ ফ্লেক্সিবিলিটি ইয়াত সুদৰ হাৰৰ ফ্লেক্সিবিলিটি নমনীয়তা থাকিব ইয়াত তাৰমানে এনেকুৱা অৱস্থাত কি হ'ব সুদৰ হাৰটো কমাই দিব মানে এইটো ভাৰসাম্য অৱস্থা হৈ থকা নাই বা সেভিং ইনভেষ্টমেন্ট পূৰ্ণ নিয়োগ হৈ থকা নাই পূৰ্ণ নিয়োগ হ'ব লাগিলে কি কৰিব বজাৰত তোমাৰ ইয়াত সুদৰ হাৰটো কমাই দিব হয় নাই সুদৰ হাৰটো কমি যাব আকৌ আৰটোৱে হ'ব আৰটো হোৱাৰ লগে লগে এইটো ফুলি ইমপ্লয়ড হৈ যাব বুজি পাইছেনে বা ভাৰসাম্য অৱস্থা ৰাখি যাব আৰু যদি R1 হয় তেতিয়াহ'লে কি হ'ব সেভিংস কমি যাব ইনভেষ্টমেন্টটো বাঢ়িব সেভিং ইজ লেছ দেন তাৰমানে সুদৰ হাৰ যেহেতু কমিছে ভাৰসাম্য অৱস্থাতকৈ তেতিয়া তোমাৰ বিনিয়োগ কৰা মানুহ বহুত ওলাইছে তাৰমানে ইয়াত মানে লোন লোৱা মানুহ বহুত ওলাইছে তেনেকুৱা হ'ব হয় নাই আমি বাস্তৱত যদি কথাটো ৰিয়েল ৱৰ্ল্ডত যদি কথাটো ভাবো এই টেকনিকেল কথাৰ বাহিৰত আৰু কিন্তু সঞ্চয় কৰা মানুহ কম আছে বুজি পাইছেনে তেতিয়াতো ভাৰসাম্য নহ'ব এতিয়া বিনিয়োগ কৰা মানুহ বহুত বেছি সঞ্চয় কৰা মানে বিনিয়োগ মানে কি বস্তু একচুৱেলি আমি ডিমাণ্ড ফৰ কেপিটেল তোমাৰ কি মূলধনৰ চাহিদা এইটো মানে মানুহে মূলধন বহুত বেছি বিচাৰিছে তেনেকুৱা বুজাব হয় নাই মনত ৰাখিবা তোমালোকে লিখি থোৱা এই কথাখিনি সঞ্চয় মানে হ'ল মূলধনৰ যোগান আৰু বিনিয়োগ মানে কি মূলধনৰ চাহিদা বুজি পাইছা পাইছো মূলধন বেছিকে বিচৰা মানে ইনভেষ্টমেন্ট মানে আৰু সেভিং মানে কি মূলধন বেছিকে যোগান ধৰা মানে চাপ্লাই দিছে আৰু সুদৰ হাৰৰ ওপৰত দুই ধৰণৰ মানুহ থাকেতো সঞ্চয় কৰা আৰু বিনিয়োগ কৰা তেনেধৰণৰ মানুহে আছে বুলি ধৰি লৈছো আমি ইয়াত গোটেই ইকনমিটো বুজি পাইছা না আৰু সেইটো গোটেইখিনি নিৰ্ভৰ কৰে সুদৰ হাৰৰ ওপৰত আৰু ভাৰসাম্য কেতিয়া হ'ব যেতিয়া এই বিনিয়োগকাৰী আৰু মানে মূলধনৰ যোগান ধৰা পৰিমাণ মূলধনৰ যোগানৰ পৰিমাণ আৰু মূলধনৰ চাহিদাৰ পৰিমাণ যেতিয়া সমান হ'ব বুজি পাইছা সেইটো কিমান R2 পাৰ্চেন্ট হৈছে আৰু এইফালে আমি যদি এমাউন্ট কোটি হিচাপত যদি জোখো I2 কোটি হয় নাই এইটো I2 মানে তোমাৰ এইটো ভাৰসাম্য সঞ্চয় আৰু ভাৰসাম্য বিনিয়োগ দুটা আছে ইয়াত মুঠতে আমাৰ তিনিটা চলক আছে সুদৰ হাৰ সঞ্চয় আৰু বিনিয়োগ বুজি পাইছা ভাৰসাম্য সুদৰ হাৰ R2
ভাৰসাম্য সঞ্চয় I2 আৰু ভাৰসাম্য বিনিয়োগ I2 ঠিক আছে ঠিক আছে স্যার এতিয়া গোটেই তত্ত্বটো কিছুমান ইয়াত সীমাবদ্ধতা আছে লিমিটেশনস অফ দ্য ক্লাছিকেল থিওৰি অফ এমপ্লয়মেণ্ট এণ্ড ইনকাম এই তত্ত্বটোত কিছুমান সীমাবদ্ধতা আছে আৰু এনেকুৱা নহয় যে সীমাবদ্ধতা আছে কাৰণে আমি ইয়াত ইগনোৰ কৰিম তেনেকুৱা নহয় কিছু বাস্তৱতাও আছে ইয়াত যে নহওক আমি সীমাবদ্ধতাখিনি পঢ়ি লওঁ এই যে আমি এজুম কৰি লৈছিলোঁ দ্য লেবাৰ্ছ আৰ হোমোজিনিয়াছ ইট ইজ নট পচিবল সম্ভৱ নহয় হয় নাই লেবাৰবিলাকতো একে নহয় নহয় হয় ৰ'বা বিস্কুটটো অলপমান আছে মই খাই লওঁ তোমালোকে এইবোৰ লিখি দেখা নে স্ক্ৰীনশ্বট মাৰি লোৱা স্ক্রিনশট মাৰি লওঁ স্যাৰ তাৰপিছত পাৰফেক্ট মোবিলিটি অফ লেবাৰ্ছ ইজ নট অলৱেজ এলাউড শ্ৰমিকৰ যিটো পূৰ্ণ চলমান সেইটো আমি ধৰি লৈছিলোঁ তাৰমানে ক'ৰবাত তোমাৰ ৱেজটো কমকৈ দিছে গতিকে বেলেগ এখনলৈ গুচি যাওঁ তেনেকৈ যাব পাৰে বুলি আমি ইয়াত ধৰি লৈছিলোঁ নহয় হয় না বেলেগ এখন প্ৰতিষ্ঠানলৈ যাব পাৰে আৰু সদৃশ হোমোজিনিয়াছ আমি তেনেকৈ ধৰি লৈছিলোঁ কিন্তু তেনেকুৱাতো নহয় কিছুমান চৰ্ত কিছুমান থাকে হয় নাই সেই চৰ্ত অনুসৰি শ্ৰমিকবিলাক কাম কৰিবলৈ বাধ্য হৈ থাকে এইবিলাক চৰ্তটোতো নাই বুলি ইয়াত ধৰি লোৱা হৈছে তেনেকুৱাতো নহয় যাওঁ বুলিতো যাব নোৱাৰে এতিয়া শ্ৰমিকটো সদৃশ নোহোৱাৰ কাৰণে মানে ধৰা তুমি জোতা বনোৱা কোম্পানীত কাম কৰি আছিলা তাত ৱেজটো কম আছে বুলি তুমি লগে লগে সি ইলেক্ট্ৰিচিটি বা কিবা বেলেগ ধৰণৰ কিবা কামত তুমি কিবা বিস্কুট বনোৱা ফেক্টৰীত তুমি কাম কৰিবলৈ ইচ্ছা কৰিছা এতিয়া তেনেকুৱাতো নহ'ব তুমি জোতাহে বনাইছিলা জোতা বনাই তুমিতো আৰু জোতা বনাই তুমিতো লগে লগে আৰু বিস্কুট বনাব নোৱাৰিবা নহয় হয় নাই বিস্কুটবিলাক তোমাৰ জোতা নিচিনা হৈ যাব বুজি পাইছা নে হয় চ' সদায় এইবিলাক গ্ৰহণযোগ্য নহয় এলাউড নহয় আৰু তুমি তোমাকতো নল'ব বুজি পাইছা কথাটো তুমিতো ইমান মানে ইফিচিয়েণ্ট নহ'বা নহয় তুমি যদি 10 বছৰ ধৰি জোতাই বনাই আছিলা পটকৈ তুমি বিস্কুট বনাবলৈ গ'লা তেনেকুৱাতো নহয় আচলতে এইবোৰ এতিয়া মানিৰ কথাটো কি এজুম কৰি লৈছিলে ক্লাছিকেল থিওৰি বা লয় মানিটো অকল মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কাম কৰে মানে বিনিময়ৰ মাধ্যম হিচাপেহে কাম কৰে তেনেকে ইয়াত ধাৰণা এটা কৰি লৈছিলে অভিধাৰণা এটা কিন্তু তেনেকুৱা নহয় মানিৰটো আৰু কাম আছে তোমালোকে ইউ হেভ অলৰেডি ষ্টাডিড ইন হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পাইছিলা 4 ফাংচনছ থাকে মানিৰ হয় নাই তোমাৰ বিনিময়ৰ মাধ্যম হিচাপেতো থাকেই মূল্যৰ ভঁৰাল হিচাপে থাকে তাৰপিছত ইউনিট অফ মেজাৰ মানে ইউনিট অফ ভেলু মূল্যৰ জোখ হিচাপত থাকে আৰু ডিফাৰ্ড পে'মেণ্ট হিচাপত থাকে হয় নাই কি দেনা পাওনাৰ মান হিচাপে থাকে আৰু অন্য বহুত কাম থাকে মুদ্ৰাৰ হয়নে আধুনিক যিটো আজিকালি যিটো আগৰ কথা নহয় মুদ্ৰাৰ বহুত কাম তোমাৰ মুদ্ৰা বহুত আছে মানে তোমাৰ কি ক্লাছিকেল থিওৰি মতে মুদ্ৰা বহুত আছে মানে তুমি ধনী মানুহ নহয় তেনেকুৱা ইয়াত কিন্তু তেনেকুৱাতো নহয় প্ৰেক্টিকেলি কথাটো মুদ্ৰা আচলতে মূল্যৰ তোমাৰ ভঁৰাল হিচাপেও কাম কৰে মুদ্ৰা আছে মানে তোমাৰ ভেলু আছে মানে তুমি কিছুমান বস্তু কিনিব পৰা তোমাৰ ক্ষমতা আছে হয় নাই চ' সেই বস্তুটো ইয়াত ইগন'ৰ কৰিছে ক্লাছিকেল তত্ত্বই মই এটাহে উদাহৰণ দিছোঁ ইয়াত মূল্যৰ ভঁৰাল হিচাপে বুলি আৰু অন্য কিছুমান কামো আছে ফ্লেক্সিবিলিটি অফ ৱেজ ইজ নট অলৱেজ পচিবল টু এপ্লাই যিটো মজুৰি যিটো নমনি দিছ ইজ নট অলৱেজ পচিবল টু এপ্লাই প্ৰয়োগ কৰিবলৈ এইটো অসুবিধা হয় নহয় ট্ৰেড ইউনিয়নবিলাক থাকে নহয় এতিয়া ধৰা চাহ শ্ৰমিকৰ কথাটো যদি আমি ধৰি লওঁ মজুৰি যদি আজি 200 টকা দি থৈছে কাইলৈ 150 টকা বুলি ক'লে চলিব নেকি মানিব নেকি নামানে নহয় হয় নাই বা এনেও হাজিৰা কৰিবলৈ অহা মানুহবিলাকৰ এতিয়া 400 টকা মান চলি আছে গোলাঘাটত অলমষ্ট 400 টকা মানে 380 টকা মান চলে চ'
ইটছ নট পচিবল একচুৱেলি। এবাৰ ওপৰলৈ উঠাৰ পিছত আকৌ নমা অহাটো পচিবল নহয়। এক্সেপশ্যনছ আছে, বহুত বেছি বিপদ হৈছে, কিবা হৈছে, 100 টকাটোও কাম কৰি দিব কোনোবাই, সেইবিলাক এক্সেপশ্যনছ। থিয়ৰিটিকেলি এইবোৰ নহয়, বুজি পাইছানে? পাইছো। কিছুমানে বহুত কম দামতো কাম কৰিব পাৰে, কিন্তু এইটো কোৱালিটি অফ ৱৰ্কটোতো তোমাৰ বেয়া হ'ব। মানে কামৰ যিটো তোমাৰ ভালকে কাম কৰা, বেয়াকে কাম কৰা, তেনেকুৱা এটা ডিফাৰেঞ্চ থাকিব, বুজি পাইছা? এইবিলাক পাইছো। ইমান টান কথা নহয়। যদি তোমালোকক সমালোচনামূলকভাৱে লিখিবলৈ আহে থিয়ৰিবিলাক, এনেকুৱাকে লিমিটেশ্যনবিলাক লিখিব লাগিব। আৰু আছে, আমি ধৰি লৈছিলোঁ, বা ক্লাছিকেল তত্ত্বই, সংস্থাপিত তত্ত্বই কি ধৰি লয়? ষ্টেট ইণ্টাৰভেনশ্যন নাথাকে অৰ্থনৈতিক কাম কাজত। দেয়াৰ ইজ ন' ষ্টেট ইণ্টাৰভেনশ্যন ইন ইকনমিক এক্টিভিটিজ। বাট এইটো তেনেকুৱা নহয়। ৰাষ্ট্ৰৰ হস্তক্ষেপ দৰকাৰ আছে, ৰাষ্ট্ৰই হস্তক্ষেপ নকৰাৰ কাৰণে কিমান ডাঙৰ এটা ঘটনা ঘটি গৈছিলে আমি পাম যেতিয়া কেইন্সৰ যেতিয়া এমপ্লয়মেণ্ট থিয়ৰিটো আমি যেতিয়া পঢ়িম, তেতিয়া আমি গম পাম যে ৰাষ্ট্ৰৰ হস্তক্ষেপ বা ৰাষ্ট্ৰই অৰ্থনৈতিক কাম কাজ নিয়ন্ত্ৰণ কৰিব লাগে। মানে নাথাকিলে কি হয়, বহুত বেছি ইনইকুৱেলিটি হয়, মানে সুদৰ হাৰ বেছি হ'লে মানে বিনিয়োগকাৰীবিলাক বিনিয়োগ নকৰে, বিনিয়োগ নকৰিলে বস্তু উৎপাদন নহ'ব, উৎপাদন নহ'লে ইনকাম নহ'ব উৎপাদনকাৰীৰ, ইনকাম নহ'লে নিয়োগ নহ'ব, নিয়োগ নহ'লে এইফালে কনজামশ্যন কম হ'ব, কনজামশ্যন কম হ'লে আকৌ বস্তু উৎপাদন কৰিবলৈ মানুহে উৎসাহ নাপাব, বিক্ৰী নহয় যে, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। তো যদি সেনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে ৰাষ্ট্ৰৰ হস্তক্ষেপৰ দৰকাৰ হৈ যায়। আৰু যে আমি কৈছোঁ, বা ক্লাছিকেল তত্ত্বই ধৰি লয়, লং ৰান যিটো এনালাইচিছ, দীৰ্ঘকাল মানে কি কৈছিলোঁ মই, যে যিমানবিলাক অৰ্থনৈতিক চলক আছে, গোটেইবিলাকে চলমান হৈ থাকে, এই কথাটো কৈছিলোঁ। কিন্তু দীৰ্ঘকালততো আমি সকলোৱে মৰিয়ে যাম, দীৰ্ঘকাল বা কেতিয়া হ'ব? তাৰমানে এনেকুৱা ঘটনাটো যে দীৰ্ঘকাল মানে কি কৈছে, যে সকলোবিলাক চলমান হ'ব। এতিয়া কেতিয়া হ'ব সেইটো? সেই বস্তুটো মানে কোনেও ক'ব নোৱাৰে, বুজি পাইছেনে? তাৰমানে ক'ব বিচৰা হৈছে যে, এই যে দীৰ্ঘকাল বুলি অভিধাৰণা এটা ধৰি লৈছে, সংস্থাপিত তত্ত্বই, এইটো মানে বাস্তৱিক নহয়। কেতিয়াবা হ'ব দীৰ্ঘকাল? মানে কেতিয়ানো তেনেকুৱা চিটুৱেশ্যন এটা আহিব, পৰিস্থিতি এটা আহিব, যিটো পৰিস্থিতি সকলোবিলাক অৰ্থনৈতিক চলকে চলমান হ'ব, হয় নাই? কিছুমানটো স্থিৰ হৈ থাকিবই, বুজি পাইছা? পাইছো। শ্বৰ্ট ৰান বস্তুটো, তাৰমানে হ্ৰস্বকাল বস্তুটো বেছি প্ৰেক্টিকেল। মানে সময়ৰ কথা নহয় দেই, এইটো হ্ৰস্বকাল দীৰ্ঘকাল কথাটো, এইটো আমি চলকৰ ওপৰত নিৰ্ভৰ কৰে। গোটেইবিলাক চলমান হ'লেটো দীৰ্ঘকাল, আৰু কিছুমান স্থিৰ হৈ থাকিলে সেইটো হ্ৰস্বকাল হৈ থাকে। এগেইন আমি পাইছোঁ যে সুদৰ হাৰটো কি বিনিয়োগ আৰু সঞ্চয়ৰ দ্বাৰা নিৰ্ণীত হয়, হয় নাই? মানে যেতিয়া সমান হয় তেতিয়াই নিৰ্ণয় হয়। এনেকুৱা নহয় কথাটো। মুদ্ৰা চাহিদা আৰু যোগানৰ দ্বাৰা সুদৰ হাৰ নিৰ্ণয় হ'ব পাৰে। ডিমাণ্ড ফৰ মানি এণ্ড চাপ্লাই অফ মানি যেতিয়া সমান হ'ব, তেতিয়াও সুদৰ হাৰ, মানে ভাৰসাম্য সুদৰ হাৰ নিৰ্ণয় হ'ব পাৰে। এইটো বস্তু আমি পিছত পাম, যিটো আমি কেইন্সৰ থিয়ৰী যেতিয়া পাম। আৰু মানে যেতিয়া ডিমাণ্ড ফৰ মানি আৰু চাপ্লাই অফ মানি, মানে ডিমাণ্ড ফৰ মানিটো তেওঁ লিকুইডিটি বুলি কৈছে, আমি পিছত পাম বস্তুটো। আৰু চাপ্লাই অফ মানি যেতিয়া সমান হয়, তেতিয়া সুদৰ হাৰ নিৰ্ণয় হয়। অকল সঞ্চয় আৰু বিনিয়োগ সমান হ'লে যে সুদৰ হাৰ নিৰ্ণয় হ'ব, তেনেকুৱা নহয়। হ'ব, ক্লাছিকেল যিটো বা সংস্থাপিত তত্ত্বটো মই ইয়াতে সামৰিলোঁ। বুজি পাইছা চাগে তোমালোকে? বুজি পাইছো ছাৰ। উম, পাইছো ছাৰ। উম। এতিয়া আমি অলপ সময় ক্লাছটো কৰোঁ। কেইন্সৰ যিটো নিয়োগৰ তত্ত্ব, সেইটো লৈ গুচি যাওঁ। আমি ইয়াত কি পঢ়িম? কেইন্সিয়ান যিটো থিয়ৰী বা কেইন্সিয়ান থিয়ৰী অফ এমপ্লয়মেণ্টত, শ্লাইডখন মানে কি পঢ়িম সেইখিনি জনাবৰ কাৰণেহে মই বনাইছোঁ। এ ব্ৰিফ বেকগ্ৰাউণ্ড অফ দ্য থিয়ৰী, মানে কেইন্সৰ তত্ত্বটোৰ চমু এটা পটভূমি আমি পঢ়ি ল'ম। যিকোনো এটা তত্ত্ব দেই পটকে নাহে, মানে আকাশৰ পৰা হুটকে নামি আহিলে তত্ত্ব এটা, তেনেকুৱা নহয়, হয় নাই? আৰু এইবিলাক চব ছ'চিয়েল চায়েন্সৰ বস্তুটো, মানে কি সমাজ বিজ্ঞান, গতিকে সমাজৰ কিছুমান ঘটনা পৰিঘটনাৰ ভিত্তিত কিছুমান তত্ত্ব আৱিষ্কাৰ হয়।
বা কিছুমান তত্ত্ব মানে উদ্ভৱ হয়। চ' কেইন্সৰ তত্ত্বটো উদ্ভৱ হোৱাৰো কিছুমান পটভূমি আছে, মানে বেকগ্ৰাউণ্ড এটা আছে, সেইখিনি আমি অলপ জানি ল'ম। ঠিক আছে। তাৰপিছত কেইন্সিয়ান থিয়ৰী অফ এমপ্লয়মেণ্ট এ চিম্পল মডেল, মানে কেইন্সৰ যিটো নিয়োগৰ তত্ত্ব, সেই নিয়োগৰ তত্ত্বটোৰ এটা আৰ্হি এটা ধৰি লৈ, আৰ্হি চিম্পল এটা আৰ্হি বুজি পোৱা তোমালোকে চাগে, মডেল এটা। তোমালোকে যে মোবাইল কিনিবলৈ গ'লে মেইন যিটো মোবাইলটোতো প্ৰথমতে নুদুখুৱাই, তোমালোকে মডেল এটাই দেখুৱাই দামী টাইপৰ বস্তু এটা দেখুৱাই দিয়ে, হয় নাই? কাপোৰ কিনিবলৈ গ'লেও সজাই মেলি থৈ দিয়ে যে দামী। চ' তেনেকুৱা মডেল এটা আৰ্হি এটাহে আমি বুজি ল'ম, আৰু এইবোৰ আৰ্হিৰ দ্বাৰাই বুজে আচলতে ছ'চিয়েল চায়েন্সৰ যিবিলাক তত্ত্ব, কিছুমান আৰ্হিৰ যোগেদিহে আমি বুজিবলৈ চেষ্টা কৰোঁ। তাৰপিছত কম্পনেন্ট অফ এগ্ৰিগেট ডিমাণ্ড, মানে কেইন্সৰ তত্ত্বটোত সামগ্ৰিক চাহিদা বুলি ধাৰণা এটা আছে। সেই ধাৰণাটোৰ আমি কিছুমান উপাংশ আছে, সেই উপাংশখিনি আমি ডিটেইলছ পঢ়িব লাগিব। তাৰপিছত ডিটাৰমাইনিং ইকুইলিব্ৰিয়াম ইনকাম, মানে ভাৰসাম্য আয় বা ভাৰসাম্য নিয়োগ কেনেকৈ নিৰ্ণয় হয়, সেই বস্তুটো আমি পঢ়িম। ঠিক আছে। এইখিনি মানে জাষ্ট what we are going to discuss in Keynesian theory of employment in the topic. সেইটো আমি জাষ্ট এটা অভাৰভিউ এটা দিলো। So coming to the a brief background of the theory, এই গোটেই তত্ত্বটোৰ মানে কেইন্সৰ নিয়োগৰ তত্ত্বটোৰ বেকগ্ৰাউণ্ডটো আমি জানি লওঁ। বেকগ্ৰাউণ্ডটো তোমালোকে শুনিছা চাগে 1930 সময়ত, তাৰ আগৰ পৰা, মানে এইটো 1930 বুলিয়ে কয় আৰু, আগতো পিছতো অৰ্থনৈতিক মন্দা অৱস্থা এটা চলিছিলে গোটেই বিশ্বত। শুনিছানে এইটো? আৰু এনেকুৱা ডিপ্ৰেশ্যন মাজে মাজে হয়, 80 মানতো অলপ হৈছিলে, তাৰপিছত 2008ত হৈছিলে, 2008ত, আৰু এতিয়া গোটেই ৱৰ্ল্ডত নাই হোৱা, দেশ বিশেষে কিছুমান ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন কিছুমান চলি আছে, আমাৰ ভাৰততো চলি আছে বৰ্তমান। কিন্তু 1930ৰ আগে পিছে যিটো মন্দা অৱস্থা চলিছিলে, ডিপ্ৰেশ্যন চলিছিলে, সেইটো গোটেই পৃথিৱীতে চলিছিলে, বুজি পাইছে না? ত' এই গ্ৰেট ডিপ্ৰেশ্যনটো কেনেকৈ উদ্ধাৰ পাব পাৰি, বা ডিপ্ৰেশ্যনটো এটা বেমাৰ বুলি ধৰি লোৱা তুমি, যেনেকে মানুহৰ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন, এতিয়া কভিডৰ পৰিস্থিতিত বহুতে ডিপ্ৰেশ্যনত ভুগি আছে বহুতে। চ' এইটো এটা বেমাৰ, সেইটো যেনিবা মানুহৰ বেমাৰ বুলি ধৰি লওঁ। কিন্তু অৰ্থনীতিৰ যিটো চিটুৱেশ্যন, মানে অৰ্থনৈতিক অৱস্থা এটা বেয়া হোৱা, গোটেই দেশখনত বা গোটেই পৃথিৱীত যিটো বেয়া হৈছে, সেইটোক আমি ডিপ্ৰেশ্যন বুলিয়ে কওঁ, বুজি পাইছানে? আৰু এই অৰ্থনৈতিক ডিপ্ৰেশ্যনবিলাকৰ কিছুমান যেনেকে হেৰি থাকে, মানে ডিপ্ৰেশ্যনৰ যেনেকে চিমটমছ থাকে, হয় নাই? ভালকে টোপনি নাহে, হয় নাই? ভালকে টোপনি নাহে, কিবা কিবি হ'ব পাৰে, যাৰ ডিপ্ৰেশ্যন আছে বেছিকে জানিব, বা খাবলৈ মন নাযায়, মানে খঙাল হৈ থাকে, তেনেকুৱা কিছুমান ঘটনা থাকে, মানে লক্ষণ কিছুমান থাকে। অৰ্থনীতি যেতিয়া তোমাৰ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন হয়, তেতিয়াও কিছুমান লক্ষণ থাকে, সেই লক্ষণবোৰ আমি পাম নেক্সট শ্লাইডত। যি হওক, এই ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যনৰ পৰা উদ্ধাৰ কেনেকৈ পাব পাৰি, সেইটোৱে ইয়াৰ পটভূমি আচলতে, বুজি পাইছেনে? ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন আচলতে কি আছিলে? আনএমপ্লয়মেণ্টটো বহুত বেছি বাঢ়িছিলে, যিটো নিবনুৱাৰ যিটো হাৰ বহুত বেছি আছিলে। এইটো অকল আমেৰিকাৰহে এটা উদাহৰণ দিয়া হৈছে। মন্দা অৱস্থাৰ প্ৰভাৱত আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছিল যে দেশখনৰ নিবনুৱাৰ হাৰ 1929 চনত মাত্ৰ 3.2% আছিলে, আৰু 1933 চনত সেইটো 25.2% বৃদ্ধি পাইছিল। এইটো বহুত বেছি নিবনুৱা। এইবিলাক ডেভেলপ কাণ্ট্ৰি, মানে এইবিলাক উন্নত দেশত নিবনুৱাৰ যিটো হাৰ, সেইটো নিবনুৱাৰ হাৰ বুজি পোৱা নাই তোমালোকে? মানে 100জনত কাম নোপোৱা মানুহ কাম কৰিবলৈ ৰেডি আছে, মানে ইনভলুণ্টাৰী, মানে কোনোবাই ভলুণ্টাৰীলি স্বেচ্ছাকৃতভাৱে কাম কৰিবলৈ ইচ্ছা কৰা নাই, সেইবিলাক নিবনুৱাত নধৰে। কিছুমান মানুহে কাম নকৰাকেতো থাকিবলৈ নিবিচাৰে, কিছুমান থাকে তাৰে কিবা ইচ্ছাকৃতভাৱে, সেইবিলাক আমি ইয়াত নধৰোঁ। অনিচ্ছাকৃত নিবনুৱা, মানে কাম কৰিবলৈ ইচ্ছা থাকিলেও কামটো নাই পোৱা, তেনেকুৱাবিলাকক আমি নিবনুৱা বুলি কওঁ। চ' এইটো কি, ধৰ 1929 চনত 100জনৰ ভিতৰত তেনেকুৱা মানে কাম কৰিবলৈ ইচ্ছা কৰা মানুহ, কাম নোপোৱা মানুহ 3জন আছিলে ধৰা, বুজি পাইছা? 3জন।
কিন্তু 33 চনত এইটো 25 জন হৈ গ'ল, এইটো বহুত বেছি। এতিয়া তোমাৰ যদি 2 লাখ হয় মুঠ মানে মানুহ কাম কৰিবলৈ ইচ্ছা কৰা, তেতিয়া 25% হ'লে বহুত বেছি হ'ব। তাৰমানে তোমাৰ 100 জনত 25 জন, হয় নাই? বহুত বেছি হ'ব এইটো। আৰু এইটো আমাৰ নিচিনা দেশততো আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবিলাকত 4%, 5% থাকেই। এতিয়াতো বহুত বেছি, এতিয়া অলমষ্ট 8% চলি আছে। বহুত বেছি নিবনুৱা। অসমতো তেনেকুৱা চলি আছে এতিয়াও। কিন্তু 25%টো তাকো আমেৰিকাৰ নিচিনা দেশ, ডেভেলপ কাণ্ট্ৰি, তাততো কামৰ অভাৱ নাই, হয় নাই? তো তাৰমানে কি বহুত বেছি নিবনুৱা হৈছে, কাম কৰিবলৈ মানুহে নাই পোৱা। এনেকুৱা অৱস্থাটো। দিছ ইজ ওৱান অফ দ্য চিমটমছ অফ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন। মানে তোমাৰ মন্দা অৱস্থাৰ এইটো এটা লক্ষণ। বুজি পাইছা? চ' আনএমপ্লয়মেণ্ট ৰিমাইন এট অভাৰ 10% থ্ৰুআউট দ্য ডিকেড। তাৰমানে গোটেই দশকটোত গড় হিচাপত মানে 10%টো আছিলেই আৰু। তাৰমানে 10ৰ ওপৰত আছিলেই একচুৱেলি। মোৰ অলপমান অসমীয়া বাক্যটো লিখাৰ অলপমান ভুল হৈছে। 10ৰ ওপৰত আছিলেই গোটেই দশকটোত। বুজি পাইছা? মানে তোমাৰ 30 চনৰ পৰা 40 চন মানলৈকে। পিছততো আৰু দ্বিতীয় বিশ্বযুদ্ধই হ'ল। তেতিয়াও অৰ্থনৈতিক অৱস্থাবিলাক বেয়া হৈ আছিলে। অৰ্থনৈতিক অৱস্থাবিলাক বেয়া হৈ থকাটোও এটা কাৰণ হ'ব পাৰে, মানে দ্বিতীয় বিশ্বযুদ্ধৰ কথা। সেইবিলাক আমাৰ ইয়াত দৰকাৰ নাই। মুঠতে গোটেই দশকটোত 10%তকৈ বেছি নিবনুৱা আছিলেই। এইটোৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি, সেইটোৰ পৰাই আচলতে কেইনছিয়ান যিটো থিয়ৰী অফ এমপ্লয়মেণ্ট, সেইটো উদ্ভৱ হৈছে। কেনেকৈ হৈছে আমি অলপ পিছত পাম। এই গোটেই চিটুৱেশ্যনবোৰ অধ্যয়ন কৰি তেওঁ কিতাপ এখন লিখিছিলে, which was published in 1936. The name of the book is The General Theory of Employment, Interest and Money. General Theory of Employment, Interest and Money. এই কিতাপখনৰ নাম তোমালোকে ইংৰাজীতে লিখিবা, আৰু এইবিলাক নামবিলাকৰো এইবিলাক অসমীয়াত আৰু অনুবাদ নকৰে আৰু সেইবিলাক, বুজি পাইছানে? বা বেলেগ ভাষাত অনুবাদ কৰিব দৰকাৰ নাই। এইবোৰ যেনেকৈ আছে তেনেকেই লিখিবা। পাব্লিছ হৈছিলে 1936ত। ইয়াত কি গোটেই ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যনটোৰ কথা আছে, আৰু কেনেকৈ সেই ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যনটো উদ্ধাৰ পাব পাৰি সেই কথাবোৰ ইয়াত আছে। এইবিলাক মূল কিতাপবিলাক আজিকালি আমাজন বা ফ্লিপকাৰ্টত অনলাইন মানে অৰ্ডাৰ দি কিনিবও পাৰি এইবিলাক কিতাপ। আমি কেইনছিয়ান থিয়ৰী অফ এমপ্লয়মেণ্টটো সেইটোকে কণ্টিনিউ কৰি আছোঁ। চ' কেইনছে প্ৰথমতে কি কৰিছে, এই গ্ৰেট ডিপ্ৰেশ্যনৰ যিটো তোমাৰ কাৰণসমূহ প্ৰথমতে তেওঁ চিনাক্ত কৰিছে, হয় নাই? এতিয়া আমি ডাক্তৰৰ ওচৰলৈ গ'লে, মানে তুমি কিবা বেমাৰ লাগিছে, গ'লা, তুমি বেমাৰটো নাই জনা, হয় নাই? চবেইতো নাজানে। ডাক্তৰৰ ওচৰলৈ গ'লে কি কৰে, ডাক্তৰে প্ৰথমতে বেমাৰৰ চিমটমছখিনি সুধি বেমাৰৰ কাৰণবিলাক সোধে, হয় নাই? মানে কেনেকুৱা হৈছে সেইবিলাক সোধে। চ' সেই চিমটমছবিলাক জানিবলৈ ইচ্ছা কৰে। কেইনছেও তাৰমানে সেই চিমটমছবিলাক জানিবলৈ ইচ্ছা কৰিছে প্ৰথমতে। বুজি পাইছেনে? তেওঁ গম পাইছে যে হাই ৰেট অফ আনএমপ্লয়মেণ্ট ইজ দ্য চিমটম অফ দ্য ডিজিজ বুলিয়ে কৈছোঁ আৰু ইয়াত। এই বেমাৰটো গ্ৰেট ডিপ্ৰেশ্যনৰ যিটো চিটুৱেশ্যন, ইয়াৰ মূল লক্ষণটো কি? আচলতে নিবনুৱা, উচ্চ হাৰৰ নিবনুৱা। এই যে 25%, আৰু গোটেই দশকটোত 10%তকৈ বেছি থাকি গৈছে এই বস্তুটো। বুজি পাইছা? আৰু এই পাইছো। হাই আনএমপ্লয়মেণ্ট কিয় হৈছে? ডিউ টু ডিফিচিয়েঞ্চি ইন এগ্ৰিগেট ডিমাণ্ড। উচ্চ হাৰৰ নিবনুৱা স্বাস্থ্যৰ মূল কাৰণটো কি? সামগ্ৰিক চাহিদাৰ স্বল্পতা মানে ডিফিচিয়েঞ্চি। এইটো স্বল্পতা শব্দটো লিখিছোঁ আৰু, মানে ডিফিচিয়েঞ্চি শব্দটো বুজাবৰ কাৰণে। সামগ্ৰিক চাহিদা তাৰমানে কম হৈছে। যেনেকৈ তোমাৰ কিছুমান যে বেমাৰ হয়, তোমাৰ ভিটামিন ডিফিচিয়েঞ্চিৰ কাৰণে হয়, তেনেকুৱা টাইপৰ কথা এইটো। বুজি পাইছা? পাইছো। ডিফিচিয়েঞ্চি, পইচা পাতি বেছিকৈ নাই, কিতাপ পত্ৰ ভাল কিতাপ পঢ়িবলৈ পোৱা নাই, তেতিয়াও তোমাৰ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন হ'ব। তাৰমানে ডিফিচিয়েঞ্চি অফ গুড বুকছ তেনেকুৱা হ'ব, বা ডিফিচিয়েঞ্চি অফ মানি, ডিফিচিয়েঞ্চি অফ ছ'চিয়েল ষ্টেটাছ। ঘৰখনত তুমি যিমান মানে সন্মান পাব লাগিছিলে তেনেকুৱা নাই পোৱা, সমাজত নাই পোৱা, তেতিয়াও তোমাৰ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন এটা আহিব পাৰে। চ' ডিফিচিয়েঞ্চি অফ ছ'চিয়েল ষ্টেটাছ, এইবোৰ মই মানে মানুহৰ বেমাৰৰ কথা কৈছোঁ। কেইনছে যিটো আইডেণ্টিফাইড কৰিছে, J.M. কেইনছ দেই, সম্পূৰ্ণ নামটো জন মাইনাৰ্ড কেইনছ। চ' কেইনছ বুলি কৈ আছোঁ। চ' উচ্চ হাৰৰ নিবনুৱাটো এটা চিমটম হয়, এটা লক্ষণ হয় গ্ৰেট ডিপ্ৰেশ্যনত। আৰু এইটো কিয় হৈছে?
ডিফিচিয়েঞ্চি অফ এগ্ৰিগেট ডিমাণ্ড সামগ্ৰিক যিটো চাহিদা কথাটো আমি খুব ডিটেইলছত আমি পাম পিছত দেই ইয়াত জাষ্ট বুজি লোৱা যে এটা মুঠ যিটো চাহিদা দেশখনৰ সামগ্ৰিক চাহিদা বা গোটেই পৃথিৱীৰ মুঠ চাহিদা সেই চাহিদাটো কম হৈছে কাৰণে স্বল্প হৈছে কাৰণে তোমাৰ হাই ৰেট অফ আনএমপ্লয়মেণ্ট হৈছে ঠিক আছে এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত আমি পালোঁ high rate of unemployment is the symptom of the Great Depression and high rate of employment. Why high rate of unemployment? Because of deficiency in aggregate demand. These two are very important and the core points, basic point. বুজি পাইছে না পাইছো এতিয়া আহিছে আকৌ লিংকটো লাগি গৈছে এতিয়া এগ্ৰিগেট ডিমাণ্ডটো কিয় কম হৈছে ডিউ টু ইনএডিকুৱেট ইনভেষ্টমেণ্ট ডিমাণ্ড মানে সামগ্ৰিক চাহিদা হ্ৰাস পোৱাৰ কাৰণটো হ'ল অনুপযুক্ত বিনিয়োগ তাৰমানে বিনিয়োগ কম হৈছে কাৰণে তোমাৰ কি হৈছে সামগ্ৰিক চাহিদাও কম হৈছে মানে মানুহে বস্তু উৎপাদন কৰাই নাই মানে ইয়াৰ আগত কি আছিলে গোটেই কথাবোৰ ৰাষ্ট্ৰৰ হস্তক্ষেপ নাই মানে কোম্পানী প্ৰাইভেট সেক্টৰ প্ৰাইভেটলি মানুহে বিজনেছ কৰিছে তেনেকুৱাকেহে চলি আছিলে অৰ্থনীতিটো হয় নাই তো অৱস্থাটো কি হ'ল মানে ইমানে আনএমপ্লয়ড হৈ গ'ল বা ইমানে এগ্ৰিগেট ডিমাণ্ড নিবিচৰা হ'ল মানুহে সেইকাৰণে কি হ'ল মানুহে বিনিয়োগ নকৰা হৈ গ'ল এনেকুৱা অৱস্থাত কেনেকৈ উদ্ধাৰ পাব পাৰি সেইটো পিছত আমি পাম চ' বিকজ অফ হাই ৰেট অফ unemployment the aggregate demand high rate of unemployment is the symptom aggregate demand is the one of the reason of this symptom and aggregate demand এতিয়া মানে সামগ্ৰিক চাহিদা কিয় কম হৈছে সেইটো তেওঁ এতিয়া লিংক লগাইছে মানে এটাৰ পিছত এটা তোমাৰ বেমাৰবিলাক জানিবৰ কাৰণে তেনেকৈ অধ্যয়ন কৰে ডাক্তৰবিলাকে তোমাক ধৰি লোৱা তোমাক এক কেইনছ এজনীয়াৰ অৰ্থনীতিৰ ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যনৰ ডাক্তৰ বুলি ধৰি লোৱা ইয়াত চ' তেওঁ তেনেকৈ উলিয়াই আছে বস্তুবোৰ সামগ্ৰিক চাহিদা হ্ৰাস পোৱাৰ কাৰণটো হ'ল অনুপযুক্ত বিনিয়োগ যিমান হ'ব লাগে সিমান নাই হোৱা তাৰমানে He suggested to stimulate aggregate demand. তাৰমানে সামগ্ৰিক চাহিদা বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আৰু সেই সামগ্ৰিক চাহিদা কেনেকৈ বঢ়াব পাৰি সেইবোৰ বস্তু আমি পিছত পাম আৰু তেওঁ যিখিনি পৰামৰ্শ আগবঢ়াইছিলে সেইখিনি আমি ফিস্কেল পলিচি বুলি কওঁ তাৰমানে ৰাজস্ব নীতি বুলি কওঁ ৰাজস্ব নীতিৰ যোগেদি সামগ্ৰিক চাহিদা বৃদ্ধি কৰিব পাৰি কেনেকৈ পাৰি সেইবোৰ বস্তু আমি পিছত পাম বুজি পাইছেনে চ' দিছ ইজ just the background of this theory গোটেই থিয়ৰিটোৰ এইটো বেকগ্ৰাউণ্ড আৰু এইখিনি বস্তু আমি এতিয়া অলপমান মেথমেটিকেলি যাবলৈ চেষ্টা কৰিম অলপমান মেথমেটিক্স থাকিব ইয়াতে চিম্পল মেথমেটিক্স থাকিব এইবোৰ তোমালোকে কিছু পাই আহিছা অলৰেডি ইন হায়াৰ ছেকেণ্ডেৰী ফাইনেল যিটো কৰ্চত সেই কৰ্চত আছিলে অলপ বস্তুটো খালি সেইবিলাক যে কেইনছে আৱিষ্কাৰ কৰিছে বা কেইনছৰ তত্ত্ব সেইবোৰ যেনিবা তোমালোকে গম পোৱা নাছিলা বস্তুটো পাই আহিছা গতিকে ইমান টান নহ'ব এতিয়া চিম্পল মডেলৰ দ্বাৰা যে আমি আলোচনা কৰিম বুলি কৈছিলোঁ এটা আৰ্হিৰ দ্বাৰা সেই কথাটোলৈ আহিছোঁ অলপ দীঘলীয়া এই বস্তুটো মই আজি গোটেইখিনি নাযাওঁ কেইনছিয়ান মডেল an equilibrium level of output requires that output be equal to the aggregate demand কেইনছৰ মডেল যেনেকৈ আমি সংস্থাপিত তত্ত্বটো পঢ়োঁতে পাইছিলোঁ প্ৰকৃত মজুৰি তাৰপিছত নিয়োগ আৰু উৎপাদন সমান হৈ একেলগতে সমান হৈ থাকে বুলি কৈছিলোঁ নহয় ইনভেষ্টমেণ্ট বিনিয়োগ আৰু ছেভিং মানে বিনিয়োগ আৰু সঞ্চয় সমান হ'লে সুদৰ হাৰ ভাৰসাম্য সুদৰ হাৰ নিৰ্ণয় হয় বুলি কৈছিলোঁ ইয়াত তেওঁ কি কৈছে কেইনছে কি কৈছে যে ভাৰসাম্য যিটো অৱস্থা কেইনছৰ যিটো ভাৰসাম্য অৰ্থনীতিখন ভাৰসাম্যত নাই ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন হৈছে মানে ভাৰসাম্য অৱস্থাত নাই হয় নাই তোমাৰ যদি ডিপ্ৰেশ্যনাৰী চিটুৱেশ্যন তুমি যদি বেমাৰত ভুগি আছা মানে তুমি কি ভাৰসাম্যত নাই বহুত বেছি ফূৰ্তিত থাকিলে তুমি ভাৰসাম্যত নাই ভাৰসাম্য মানে কি তুমি ষ্টেবল অৱস্থা এটাত আছা গতিকে ষ্টেবল অৱস্থাটো কি অৰ্থনৈতিক ষ্টেবল অৱস্থাটো সুস্থিৰ অৱস্থাটো কি কেইনছৰ মতে যেতিয়া উৎপাদন আৰু তোমাৰ সামগ্ৰিক চাহিদা যেতিয়া সমান হয় আৰু তাকে তেওঁ গণিত আকাৰে এনেকৈ লিখিছে চিম্বলিকেলি লিখিছে y is equal to e y মানে হ'ল টোটেল আউটপুট মুঠ ঘৰুৱা উৎপাদন আমি ধৰি লৈছোঁ আৰু ই মানে হ'ল সামগ্ৰিক চাহিদা এগ্ৰিগেট ডিমাণ্ড
ঠিক আছে আৰু এইটো এটা ইকুৱেশ্যন হয় সমীকৰণ হয় এই সমীকৰণটোক আমি 1 নম্বৰ সমীকৰণ বুলি নাম দিছো আৰু বস্তুটোৱে কি সামৰি ল'ব বস্তুটো যেটো টো হ'ল এগ্ৰিগেট ডিমান্ড আচলতে আৰু y মানে হ'ল আউটপুট আৰু বস্তুটোৱে কি সামৰি লয় আমি ইয়াত বন্ধ অৰ্থনীতি ধৰি লম সেই কাৰণে এক্সপোৰ্ট ইম্পোৰ্ট নাথাকিব আমি পিছত পাম সেই কাৰণে বস্তুটোৱে তিনটা বস্তু সামৰি ল'ব ঘৰুৱা উপভোগ যেটো সি হাউজহোল্ড কনজাম্পশন বিজনেস সেক্টর কনজাম্পশন সেকেন্ড ব্যৱসায় খণ্ডৰ ভোগ যাক আমি আয় বুলি কৈছো আৰু জি মানে হ'ল গভৰ্নমেন্ট এক্সপেন্ডিচাৰ চৰকাৰৰ যেটো ব্যয় বা চৰকাৰে যেটো ভোগ কৰে সেই বস্তুটো বুজি পাইছে না তাৰ মানে ইজ ইকুৱেল টু C plus I plus G বুজি পাইছা পাইছো তেতিয়াহলে কি হ'ব পাৰে তেতিয়াহলে ভাৰসাম্য অৱস্থাটো কি হ'ব পাৰে y equal to e which is equal to c plus I plus g এটো আমি ইকুৱেশ্যন নম্বৰ 2 নাম দিছো ঠিক আছে যেহেতু আগৰ স্লাইডখন আমি পালো মানে কি c plus I plus g গতিকে এই যে 1 নম্বৰ ইকুৱেশ্যনটো তেতিয়াহলে কি হৈ যাব y equal to which is equal to c plus I plus g তেনেকুৱা হ'ব হয় না হয় স্যার গোটেই থিওৰিটোত কিছুমান এজাম্পশন আমি লৈ লৈছো ইয়াত এজাম্পশন অভিধাৰণা কিছুমান লৈছো মই লগতে কৈছিলো ক্লোজড ইকোনমি আমি ধৰি লৈছো মানে নো এক্সপোৰ্ট এণ্ড নো ইম্পোৰ্ট বন্ধ অৰ্থনীতি মানে অন্য দেশৰ লগত আমাৰ কোনো অৰ্থনৈতিক সম্পৰ্ক নাই বুলি ধৰি লৈছো এইটো থাকে দেই প্ৰেক্টিক্যালি এইবিলাক কথা থাকে আমি সিম্পল মডেল বুলি কৈছো নহয় এটা সৰল এটা আৰ্হি আৰু সেই আৰ্হিটো বুজিবৰ কাৰণেহে আমি ইয়াত তেনেকুৱা অভিধাৰণা ধৰি লৈছো কি বাজিছে 2 নম্বৰ জিডিপি ইকুৱেল টু জিএনপি এণ্ড হুইচ ইজ ইকুৱেল টু নেশ্যনেল ইনকাম মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ ৰাষ্ট্ৰীয় উৎপাদন আৰু ৰাষ্ট্ৰীয় আয় সমান বুলি ধৰি লৈছো ডিপ্ৰিচিয়েশ্যন যেটো ক্ষয় ক্ষতি হেতু আমি শূন্য বুলি ধৰি লৈছো তোমালোকে জানা নাই জিডিপি আৰু জিএনপি একে নহয় নহয় মানে জিএনপি ইকুৱেল টু জিডিপি প্লাস মানে নেট যেটো এক্সপোর্ট ইম্পোর্ট যেটো ডিফারেন্স হেতুহে তোমাৰ তেতিয়াহে আমাৰ জিএনপি হয় আৰু এনএনপি ৰ পৰা ডিপ্ৰেশনাৰী সিচুৱেশন মানে কি জিএনপি ৰ পৰা ডিপ্ৰিচিয়েশ্যনটো বাদ দিহে তোমাৰ কি হয় নেশ্যনেল ইনকাম বা এনএনপি হয় কিন্তু ইয়াত আমি গোটেইখিনি সমান বুলি ধৰি লৈছো বুজি পোৱা নাপায় এই কথাটো পাও স্যার জিএনপি ইকুৱেল টু কি হয় জিডিপি প্লাস নেট এক্সপোর্ট ইম্পোর্ট যেটো অন্য দেশৰ লগত সম্পৰ্কটো থাকে মানে জিএনপি হবৰ কাৰণে কিন্তু আমি অন্য দেশৰ লগত যেহেতু সম্পৰ্কটো নাই গতিকে জিডিপি আৰু জিএনপি সমান বুলি ধৰি লৈছো আৰু জিএনপি ৰ পৰা ডিপ্ৰিচিয়েশ্যনটো মাইনাস কৰি দিয়া হয় তেতিয়াহে আমি ৰাষ্ট্ৰীয় আয় পাওঁ ইয়াত ডিপ্ৰিচিয়েশ্যন যেটো ক্ষয় ক্ষতি যেটো হেতু নাই বুলি ধৰি লৈছো এই কাৰণে গোটেইখিনি সমান বুলি ইয়াত ধৰি ললো এতিয়া বুজি পালা পালো এগ্ৰিগেট প্ৰাইস লেভেল ইজ ফিক্সড সামগ্ৰীৰ যেটো দাম গোটেই দেশখনৰ যেটো দাম যেটো সামগ্ৰিক দাম মানে যেটো আমি এইবিলাক কনজিউমাৰ্স প্ৰাইস ইনডেক্স বিলাক আমি ধৰি ল'ব পাৰো এজ এ হোল গোটেই বস্তুবিলাকৰ দামটো বেলেগ বেলেগ হয় বস্তু অনুসৰি আৰু তোমাৰ জাগা অনুসৰি ভাৰতবৰ্ষতে এটা সামগ্ৰী অসমত যিমান দাম বেলেগ জম্মু কাশ্মীৰ বা গুজৰাটত বেলেগ হ'ব পাৰে কিন্তু আমি ইয়াত এজ এ হোল দাম যেটো কথা কৈছো সেই দামটো স্থিৰ হৈ থাকে বুলি ধৰি লৈছো ভেৰাইড হৈ নাথাকে and all variables are real মানে প্ৰকৃত মানে আমি যে প্ৰকৃত ভেৰিয়েবল পাইছিলো নহয় w by m হলে এটা প্ৰকৃত ভেৰিয়েবল হৈ যায় সো গোটেইবিলাক তাৰ মানে এইবিলাক প্ৰকৃত হ'বই যেহেতু আমি দামবিলাক স্থিৰ বুলি ধৰি লৈছো তো হ'ব এজাম্পশন খিনি হ'ব স্যার এটুকে মই লাস্ট স্লাইড বুলি ধৰি লওঁ আজি এই সিম্পল মডেলটোত আমি এনেকেও লিখিব পাৰো এইটো ইকুৱেশ্যন নম্বৰ 3 y equal to c plus s plus t এনেকেও লিখিব পাৰো তাৰমানে মুঠ উৎপাদনটো যেতিয়া মানুহে বিনিয়োগ নকৰে আৰু গভৰ্নমেন্ট এক্সপেন্ডিচাৰ গভৰ্নমেন্টে যেতিয়া টেক্স মানে নলয় তেতিয়া হলে কি হ'ব পাৰে মানে কি গভৰ্নমেন্ট এক্সপেন্ডিচাৰ যেতিয়া নাই তেতিয়া হলে কি হ'ব পাৰে
y equal to c plus s plus t মানে এনেকুৱা কথাটো এতিয়া দেশৰ অৰ্থনীতিৰ কথা নকয় যদি তোমাৰ কথা কওঁ তোমাৰ y equal to তোমাৰ যদি y মানে ইনকাম যদি আমি ধৰি লওঁ ইনকামো হ'ব পাৰে এইটো আৰু তোমাৰ আউটপুটটো হ'ব পাৰে ইনকাম আউটপুট একে বুলি আমি লিখিছিলোঁ তোমাৰ যিখিনি 100 টকা যদি তোমাৰ ইনকাম হয় তোমাৰ ধৰা 50 টকা তুমি ভোগ কৰিলা 25 টকা তুমি সঞ্চয় কৰিলা আৰু 25 টকা তুমি টেক্স দিলা তেনেকৈ তোমাৰ গোটেই ইনকামটো আমি জুখিব পাৰো বুজি পাইছানে পাইছো স্যাৰ আৰু ইয়াৰ আগৰ ইকুৱেশ্যনটো এনেকুৱা আছিলে যে তুমি 50 টকা খালা সেই বস্তুটো একেই আছে 50 টকা কনজিউম কৰিলা 25 টকা বিনিয়োগ কৰিলা আৰু 25 টকাটো তুমি গভৰ্ণমেণ্টক টেক্স দিলা তেনেকুৱা হ'ব পাৰে মানে সেইটো গভৰ্ণমেণ্টৰ ইনকাম হ'ব সেইটো আৰু গভৰ্ণমেণ্টে সেইটো এক্সপেণ্ডিচাৰ কৰা হ'ব আমি যে পাইছিলোঁ চি প্লাছ আই প্লাছ জি টেক্সটো হৈছে কাৰণেহে জি হৈছে এছ আছে কাৰণেহে আই হৈছে বুজি পাইছা পাইছো এইবোৰ তাৰমানে মানুহে যদি অকল সঞ্চয় কৰি থৈছে গভৰ্ণমেণ্টে অকল টেক্সটো লৈ থৈছে যদি জি কৰা নাই গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ নাই কৰা তেতিয়াহ'লে এনেকেও হ'ব পাৰে তাৰমানে নেশ্যনেল ইনকাম বস্তুটো সেই বস্তুটো বুজাইছো চি মানে কনজাম্পশ্যন এছ মানে ছেভিং সঞ্চয় আৰু টি মানে টেক্স টেক্স মানে ইয়াত আমি নেট টেক্স বুজাইছো নেট টেক্স মানে এইবিলাক বস্তু আমি পাম পিছত নেট টেক্স বা গ্ৰছ টেক্স এই কথাবোৰ ট্ৰেন্সফাৰ পেমেণ্ট এইবিলাক আমি পিছত পাম তো আজি মই ইয়াতে সামৰি থৈছোঁ চিম্পল মডেলটো আমি কণ্টিনিউ কৰিম পিছত বুজি পাইছা পাইছো স্যাৰ কিবা ক'ব লগা আছে যদি সুধিব পাৰা আৰু নাই যদি মই সামৰি থ'ম আজি